মাৰ্ঘেৰিটা নিৰ্বাচনী ৰণদংকা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টীৰ উমৈহতীয়া প্ৰাৰ্থী জাৰ্নেল মিঞ্জৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণ প্ৰসংগত বিজেপি নেতৃত্বাধীন চৰকাৰক চোকা সমালোচনা হেমন্ত সোৰেনৰ আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা নিদিয়াৰ বাবে চৰকাৰৰ ওপৰত আক্ৰমণাত্মক হৈ পৰে মুখ্যমন্ত্ৰী চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ ক্ষেত্ৰতো চৰকাৰৰ ব্যৰ্থতাকো ক্ষুধাৰ সমালোচনা কৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ये चुनावी सभा है। बहुत सारे जनप्रतिनिधि हैं, अपने अपनी तैयारी में है, हम लोग भी अपनी तैयारी में हैं। और 9 तारीख का इंतजार है जनता के निर्णय का, उसका पुरजोर हम लोग स्वागत करेंगे। মাৰ্ঘেৰিটাত সদূৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়াই আজি 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত জাৰ্নেল মিঞ্জৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আহিছিল। ঝাৰখণ্ড মুক্তি মৰ্চাৰ মই মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। এইখিনিতে মই মাৰ্ঘেৰিটাবাসী সকলো ভোটাৰ ৰাইজক, সকলো জাতি জনগোষ্ঠী, সকলো জাতীয় দল সংগঠন, সকলো বুদ্ধিজীৱী, সকলো এডুকেটেড আনএমপ্লয়মেণ্ট ইউথসকলক আই মাতৃসকলৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। মাৰ্ঘেৰিটাক সকলো দিশৰ পৰা উন্নয়ন আৰু প্ৰগতিৰ দিশত আগবঢ়াই লৈ যাবৰ কাৰণে মই আপোনালোকক আস্থা আৰু বিশ্বাস দিছোঁ।